তেতিয়া ক'লে প্ৰথমবাৰ এই ঘৰটো মই সাজিছিলোঁ মোৰ ভাগ্য। মোৰ আগত মোৰ 8টা সন্তান সাৰি গ'ল, কিন্তু মই সাৰিবৰ ৰাস্তা নহ'ল। মোৰ ইয়াৰ ভাগ্য, গতিকে মোৰ ভাগ্য নাই, মই ভাঙি দিছোঁ। দ্বিতীয়টো মোৰ পিতৃ মাতৃ, তেওঁলোকৰ সম্পত্তি লাগে, আপোনাক পুত্ৰ লাগে। গতিকে মোৰ দ্বিতীয়টো মোৰ পিতৃ মাতৃ, যাৰ পিতৃ মাতৃৰ আশ্ৰয়স্থলী, ল'ৰা এটাক যদি ছোৱালী এজনীক যদি সৰু পোৱালি এটা এনেকৈ চৰ দিয়া, মাকৰ পৰা উঠিলে উল্টা এনেকৈ দিব, সাহস পাই যায়। কিয় পাই যায়? এই পিতৃ মাতৃয়ে আজি মোক এৰি দিছে, বলিৰ সজাই কৰি দিলে। গতিকে মোৰ দ্বিতীয়টো মোৰ পিতৃ মাতৃ। তৃতীয়টো হ'ল মোৰ গাঁৱৰ ৰাইজ। কোনো এজনো মোক নকলে বোপা তুমি নাযাবা। চতুৰ্থটো হ'ল মোৰ ভগৱানৰ আশ্ৰয়স্থলী। এইটো মোৰ ভাঙিব সাধ্য নহয়। তেওঁ আশ্ৰয় দিলে, তেওঁ ক'লে কি বুলি, জীৱৰ মৰণ কহে যিটো জন হবে মিছা মহাভাগ কৰ্মৰ ইচ্ছায়ে জীৱে ধৰে পূৰ্বতে পৰিত্যাগ। হে ৰাজন, তোমাৰ কৰ্ম কৰা। মোক কৈ দিলে ঈশ্বৰে কি জীৱৰ মৰণ নাই, গতিকে মোৰ মৃত্যুৱে নাই। আৰু এইটো মোক কাণে কাণে কৈ দিলে। তেতিয়া মই সাহস পাই গলো, হাঁহি আহি গৈছে মোৰ। তেতিয়া তান্ত্ৰিকজনক সুধিলে, এই যে মই সন্তানটোক বলি দিম, পিছত মোৰ সন্তানটো ল'ৰা সন্তান হ'বনে? তেতিয়া কৈছে সেইটো মই নাজানো, কিন্তু এটা সন্তান পাবা। হয়, মোৰ যে সন্তানটো এটা আহিব, এই সন্তানটো ইয়াৰ নিচিনা মাক দেউতাকৰ অবাধ্য একান্ত ভক্ত হ'বনে? সেইটো মই নাজানো, কিন্তু এটা সন্তান পাবা। যিটো সন্তান আহিব, এই ল'ৰাটোৰ নিচিনা একান্ত কৃষ্ণ ভক্ত হ'বনে? সেইটো মই নাজানো, কিন্তু সন্তান এটা পাবা। যদি ইমানবোৰ কথা নাজানা, তোমাৰ জাপ-জাপবিলাক বন্ধ কৰা, তোমাৰ এই কৰ্মটো বন্ধ কৰা। যিহেতু এই ল'ৰাটো মাক দেউতাকে ইতিমধ্যে তেজ পুত্ৰ কৰি এৰি দিছে, গতিকে আজিৰ পৰা মই ৰাজ্যত ঘোষণা কৰি দিলো, এই পুত্ৰ মোৰ সন্তান। মোৰ সন্তান মুখং কৰতে বাসলং পঙ্গুলং ভয়তে গিৰিম যৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱ। মোক ভগৱানৰ কথা ক'ব পাৰে, মৃত্যুৰ দুৱাৰ দলিৰ পৰা ঈশ্বৰৰ কৃপা থাকিলে গুচি আহিব পাৰে। এয়া হ'ল জ্বলন্ত প্ৰমাণ। কৃষ্ণ আমি পাইছে থাকে এৰিম দিয়ক হে পৃথিৱী মণ্ডলে যত আচাৰ্য আশ্ৰয় মানে অধিক সমস্তে খাইলা এই মতে বহু কাল ক্ৰীড়া কৰি মহাযোগী পূৰ্ণ আতি আশ্ৰম পাইলা। প্ৰত্যেক বৎসৰ ধৈৰ ক্ৰীড়াত গলে যদি তব অল্প কালে মিলন্ত হাজাৰ সংকল্প জানি পাছে তান গৰ্ভে দিকে নৱধাৰ ব্ৰিজে অনন্তৰে দেৱ
যাক দেখি দেখি হৰিণাখে চাইবা প্ৰতি মনে কিছু